Hello everyone, আজি মই পেপাৰ S1.7 যিখন 2023 আহিছিল এইখন পেপাৰৰ কোৱেশ্চন বৰ ধুনিয়াকৈ এক্সপ্লেইন কৰিম আপোনালোকে জাস্ট প্ৰথমৰ পৰা লাষ্ট লৈকে চাব নিশ্চয় আপোনালোকৰ হেল্প হ'ব আৰু আপোনালোকে হয়তো নিশ্চয় জানে যে DLED এক্সামৰ বাবে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন বৰ মোস্ট ইম্পৰ্টেন্ট হয় and my suggestion is that আপোনালোকে পৰীক্ষা যোৱাৰ আগত এবাৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন বৰ চাই যাব নিশ্চয় আপোনালোকৰ হেল্প হ'ব So this is the first question মই explain কৰি দি আছো আপোনালোকে চাব First question to কি দি আছে প্ৰতিমাৰ খনিকৰ ৰূপে জনাজাত অসমীয়া কবিজনৰ নাম লিখা অৰ্থাৎ প্ৰতিমাৰ খনিকৰ ৰূপে জনাজাত কবিগৰাকীৰ নাম কি আনসাৰটো হল প্ৰখ্যাত অসমীয়া কবি লিখক আৰু নাট্যকাৰ ৰঘুনাথ চৌধুৰীক প্ৰতিমাৰ খনিকৰ বুলি জনা যায় এটা আপোনালোকে নিশ্চয় জানে ওকে ইয়াত এক্সট্ৰা ইনফৰমেশন দিয়া আছে তেওঁ অসমীয়া সাহিত্যৰ ইতিহাসত এটা বিশেষ স্থান অধিকাৰ কৰিছে এইখিনি এক্সট্ৰা ইনফৰমেশন হয় আপোনালোকে এইবোৰ জাস্ট মনত ৰাখিব পৰীক্ষাত এইখিনি নিলিখিব ওকে তেওঁ মূলতঃ অনুভৱ প্ৰধান কবিতা আৰু নাটক ৰচনা কৰিছিল তেওঁৰ কবিতাত সৌন্দৰ্য আৰু মনৰ গভীৰ অনুভূতিৰ সমাহাৰ পোৱা যায় ওকে সো এইখিনি এক্সট্ৰা ইনফৰমেশন হয় নাও কোৱেশ্চন নম্বৰ 2 কি দি আছে ইয়াত অসমৰ কোনগৰাকী মুখাশিল্পীক 2023 বৰ্ষত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছিল আনসাৰটো হল অসমৰ প্ৰসিদ্ধ মুখাশিল্পী হেমচন্দ্ৰ গোস্বামী তেখেতক 2023 এই বৰ্ষত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল ওকে সো ইয়াৰো এক্সট্ৰা ইনফৰমেশন দিয়া আছে যেতিয়া সত্ৰীয়া মুখা নিৰ্মাণ কলাৰ লগত জড়িত আছিল আৰু অসমীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰত বিশেষ অৱদান আগবঢ়াইছে সো এইখিনি এক্সট্ৰা ইনফৰমেশন হয় for your better understanding now I move to the question number 3 ইয়াত দিয়া আছে অসমীয়া বোলছবি ইন্দ্ৰমালতীৰ পৰিচালকজনৰ নাম লিখা ওকে সো আনসাৰটো হল 1939 চনত মুক্তি লাভ কৰা প্ৰথমখন সম্পূৰ্ণ অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতীৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা সো ইয়াত জাস্ট ইন্দ্ৰমালতীৰ পৰিচালকৰ নাম বিচাৰিছে মই কিন্তু আপোনালোকক এক্সট্ৰা ইনফৰমেশন দিছো চনটো দিছো আৰু যে এইখন প্ৰথম সম্পূৰ্ণ অসমীয়া চলচ্চিত্ৰ হয় সেইটো আপোনালোকক জনাই দিয়াৰ বাবে লিখিছো জাস্ট নামটো লিখিলে শুদ্ধ হ'ব এইখিনি লিখিলে বেছি ভাল হয় গতিকে আপোনালোকে গোটেইখিনি মনত ৰাখিব ওকে নাও কোৱেশ্চন নম্বৰ 4 হুকুমাৰ কলাৰ শৈক্ষিক মূল্যৰ বিষয়ে চমুকৈ লিখা হুকুমাৰ কলা এটো কিন্তু ইম্পৰ্টেন্ট হয় মনত ৰাখিব আপোনালোকে যে হুকুমাৰ কলা অৰ্থাৎ ইংৰাজীত কোৱা হয় ফাইন আৰ্টস হুকুমাৰ কলা শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ অংশ হয় ওকে ইয়াৰ দ্বাৰা শিশুৰ মানসিক শৈল্পিক আৰু সৃজনশীল বিকাশ ঘটে অৰ্থাৎ এটো কলাৰ দ্বাৰা শিশুৰ এইবোৰ বিকাশ ঘটে ওকে কলা শিক্ষাই শিশুক চিন্তন ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে সো এনেকুৱা ধৰণৰ শিক্ষাই শিশুৰ কি সহায় কৰে চিন্তন ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে দেন তেওঁলোকৰ অনুভৱ ব্যক্ত কৰিবলৈ এক মাধ্যম প্ৰদান কৰে লগতে সিহঁতৰ যিখিনি মনত অনুভৱ আছে সেইখিনি ব্যক্ত কৰিবলৈ সহায় কৰে কিহে হুকুমাৰ কলাই আৰু সৌন্দৰ্য বোধ গঢ়ি তোলে ওকে সো উদাহৰণ স্বৰূপে আমি কি লিখিব পাৰো যে অঙ্কন সংগীত নৃত্য নাটক আদিৰ যোগেদি শিক্ষাৰ ক্ষেত্ৰত মৌলিক বিকাশ হয় গতিকে হুকুমাৰ কলাৰ যোগেদি এইবোৰত যথেষ্ট বিকাশ ঘটে ওকে Now I move to the question number 5 অসমৰ ঐতিহাসিক স্থাপত্য কলাৰ দুটা বৈশিষ্ট্য লিখা বা উল্লেখ কৰা সো বৈশিষ্ট্য দুটা দিয়া আছে এটা হল বিষ্ণু আৰু শৈৱ ধৰ্মৰ প্ৰভাৱ যেনে হাজো এটো মাদন হৈছে মদন হ'ব এটো আকাৰটো নহব ইয়াত মদন কামদেৱ আৰু ছত্ৰসমূহত ইয়াৰ বা এই প্ৰভাৱ দেখা পোৱা যায় ওকে নেক্সট আৰু এটা হল 2 নম্বৰ দিয়া আছে বাহ আৰু কাঠৰ ব্যৱহাৰ যেনেকুৱা আহোম সকলৰ নিৰ্মিত ৰংঘৰ কাৰেংঘৰ আদিত ঐতিহ্যগতভাৱে বাহ কাঠ আৰু ইটাৰ সুনিপুণ ব্যৱহাৰ দেখিবলৈ পোৱা যায় বা তাত ব্যৱহাৰ কৰা হৈছিল নাও কোৱেশ্চন নম্বৰ 6 এই আদৰ্শ বিদ্যালয়ৰ দৃশ্যপট এখন আদৰ্শ বিদ্যালয়ৰ দৃশ্যপট অঙ্কন কৰা সো ইয়াত ছবি আপুনি নিজে আঁকিব ওকে ইয়াত কোৱা আছে যে ইয়াত কি কৈছে এখন আদৰ্শ বিদ্যালয়ৰ দৃশ্যপট অঙ্কন কৰা অৰ্থাৎ এখন বিদ্যালয়ৰ আদৰ্শ বিদ্যালয়ৰ ছবি অঙ্কন কৰিবলৈ কৈছে
মই কম্পিউটাৰত অঙ্কন কৰিব পৰা নাছিলো গতিকে মই ইয়াত দিয়া নাই গতিকে আপোনালোকে ছবিটো নিজে আঁকিব পাৰিব এবাৰ চেষ্টা কৰিব এখন বিদ্যালয়ৰ ছবি সো ইয়া যে বিদ্যালয়ৰ ছবি আহিছে আপোনাৰ পৰীক্ষাত বিদ্যালয়ৰ নাহিব পাৰে বেলেগ কিবা আহিব পাৰে গতিকে আপোনালোকে ছবি অঁকাৰ প্ৰেক্টিস কৰিব ওকে সো এটো কোৱেশ্চনৰ এটা অৰ কোৱেশ্চন দিয়া আছে কি কোৱেশ্চন এটো চাই লও এবাৰ স্থিৰ চিত্ৰ অঙ্কন ওকে স্থিৰ চিত্ৰ অঙ্কনে ছাত্ৰ ছাত্ৰীৰ একাগ্ৰতা তথা পৰ্যবেক্ষণ ক্ষমতাৰ কিদৰে বিকাশ সাধন কৰে উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা সো এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় ওকে সো স্থিৰ চিত্ৰ অঙ্কন কৰা শিক্ষাৰ্থীৰ মনোযোগ একাগ্ৰতা আৰু পৰ্যবেক্ষণ ক্ষমতা বৃদ্ধি কৰে অৰ্থাৎ স্থিৰ চিত্ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে অঙ্কন কৰে সিহঁতৰ মনোযোগ একাগ্ৰতা আৰু পৰ্যবেক্ষণ ক্ষমতা যিখিনি আছে সেইখিনি যথেষ্ট পৰিমাণে বৃদ্ধি হয় ইয়াৰ দ্বাৰা তেওঁলোক বাস্তৱ জীৱনৰ বস্তুবোৰ গভীৰভাৱে অধ্যয়ন কৰি সঠিক ৰূপত আঁকিব পাৰে অৰ্থাৎ স্থিৰ চিত্ৰ অঙ্কন এনেকুৱা ধৰণৰ এটা বিদ্যা হয় যিটোৰ ফলত কি হয় সিহঁতে গভীৰভাৱে অধ্যয়ন কৰিব লগা হয় আৰু সঠিক ৰূপত সেই বস্তুবোৰ আঁকিব পাৰে ওকে নেক্সট উদাহৰণ স্বৰূপে যদি শিক্ষাৰ্থীয়ে এটা আপেল অঙ্কন কৰে তেতিয়া তেওঁ সেই আপেলৰ ৰং পৃষ্ঠৰ গঠন আকাৰ ছাপ প্ৰকাশ আদিত মনোযোগ দিয়ে অৰ্থাৎ কিবা যেনেকৈ এটা উদাহৰণ দিয়া আছে আপেল যদি অঙ্কন কৰিব বিচাৰে তেনেহলে আপেলৰ কোট কেনেকুৱা ধৰণৰ ৰং দিব লাগে কি ধৰণৰ বস্তু তাত দিব লাগিব সো গোটেইখিনি মনোযোগেৰে চিন্তা কৰিব লগা হয় এনেকুৱা ধৰণৰ চিন্তা কৰি অঙ্কন কৰা কাৰ্যক স্থিৰ চিত্ৰ অঙ্কন বুলি কোৱা হয় এনেদৰে স্থিৰ চিত্ৰ অঙ্কনৰ যোগেদি শিক্ষাৰ্থীসকলে ক্ষুদ্ৰতম বিষয়ত অধ্যয়ন কৰাৰ ক্ষমতা বিকাশ কৰিব পাৰে অৰ্থাৎ সিহঁতে এনেকুৱা ধৰণৰ স্থিৰ চিত্ৰ যেটো অঙ্কন কলা আছে সেইখিনি ব্যৱহাৰ কৰি প্লাই সিহঁতে ক্ষুদ্ৰতম বিষয়ত অধ্যয়ন কৰাৰ ক্ষমতা বিকাশ কৰিব পাৰে অৰ্থাৎ সৰু সৰু বস্তু সিহঁতে ভালদৰে চিন্তা চৰ্চা কৰি প্লাই উলিয়াব পাৰে ওকে নাও কোৱেশ্চন নম্বৰ 7 কি দি আছে ইয়াত শিশু শ্ৰমিক নাইবা মানৱ অধিকাৰ বিষয়ক এখন বাতৰ নাটৰ পাণ্ডুলিপি প্ৰস্তুত কৰা অৰ্থাৎ পাণ্ডুলিপি এখন প্ৰস্তুত কৰিব দিছে সো আপোনাৰ পৰীক্ষাত এনেকুৱা পাণ্ডুলিপি অহাৰ চান্স আছে সো যিকোনো পাণ্ডুলিপি আহিব পাৰে সো ইয়াত যেটো কোৱেশ্চন আহিছে ইয়াৰ আনসাৰটো দিয়া আছে ইয়াত সো আনসাৰটো ইয়াত মই এনেকৈ লিখিছো এইখিনিৰ ওপৰত লিখিব কৈছে সো শিশু শ্ৰমিকৰ ওপৰত লিখিব কৈছে এটো লিখিলো মই নাটকৰ এটা নাম দিব লাগিব নাটকৰ নাম দিয়া আছে ইয়াত ভৱিষ্যত হেৰুৱা শিশু ওকে নাও তো নাটক হবলৈ তাত ক্যাৰেক্টাৰ থাকিব লাগিব যাত অসমীয়াত পাত্ৰ বুলি কোৱা হয় সো পাত্ৰ কি দিয়া আছে ইয়াত যেনেকৈ ইয়াত ৰমেন এজন দিয়া আছে ৰমেন তেওঁ কোন হয় এজন শিশু শ্ৰমিক হয় ওকে কাম কৰা এটা লৰা হয় দেন গৌতম আন এটা ক্যাৰেক্টাৰ হয় তেখেত এগৰাকী শিক্ষক হয় এণ্ড মালিক যিজন হোটেলৰ গৰাকী বা হোটেলৰ মালিক হয় ওকে সো পটভূমি মেইন বিষয়বস্তুটো কি হয় থিমটো কি হয় যে এজন এখন হোটেলৰ ভিতৰত ৰমেন কাম কৰি আছিল গৌতম আহি দৰ্শকক সুধিছে এইজন লৰা কি কৰে ওকে সো এইখিনি এনেকৈ স্টাৰ্ট কৰা হল নাটকখন তাৰ পিছত গৌতমে কি কলে লৰাজনক যে তোমাৰ নাম কি এতিয়া স্কুল নোযোৱা কিয় সো কাক সুধিলে এই লৰাজন যিজন ৰমেন হয় ওকে এজন শ্ৰমিক হয় সো ৰমেন এতিয়া কি উত্তৰ দিলে মই ৰমেন মই হোটেলত কাম কৰো মোৰ পৰিয়ালে মোক স্কুললৈ পঠিয়াব নোৱাৰে ওকে মালিক কি কলে এতিয়া এইবোৰ মই নাজানো অৰ্থাৎ হোটেলৰ যিগৰাকী মালিক আছে তেখেতে কলে যে এইবোৰ মই নাজানো কাম নকৰিলে খাবলৈ পাব নোৱাৰিব সো হোটেলৰ মালিকে কৈ আছে যে তেখেতক কাম কৰিব লাগিব কাম নকৰিলে মই ইয়াত খাবলৈ নিদিও এতিয়া গৌতমে কি কৰিলে গৌতম শিশু শ্ৰম এক অপৰাধ আপোনালোকে জানেনে যে 14 বছৰ তলৰ কোনো শিশুক কামত লগালে আইনত দণ্ডনীয় অপৰাধ সো এইখিনি জ্ঞান গৌতমে দিলে সেই হোটেলৰ গৰাকীক বা মালিকক ওকে সো এনেকৈ কোৱাৰ পিছত লাষ্টত কি হল যে নাটকৰ শেষত গৌতমে ৰমেনক বিদ্যালয়লৈ লৈ যায় ওকে সো নাটকখন এনেকৈ শেষ কৰা হল আৰু শেষত গৌতমে কি কৰিলে ৰমেনক বিদ্যালয়লৈ পঠাই দিলে সো এইখিনি হল নাটক বা পাণ্ডুলিপি এনেকৈ লিখিব লগা হয় যদি পাণ্ডুলিপি লিখিব লগা আহে আপোনালোকৰ পৰীক্ষাত তেনেহলে আপোনালোকে এনেকৈ লিখি দিব সো অসমীয়াত হয় যেহেতু আপোনালোকে নিশ্চয় পাৰিব ইংৰাজীত হলে অলপ টাফ হয়
Now question number 9 কলা সমন্বিতকৰণ কাক বোলে প্ৰাথমিক স্তৰৰ পাঠ্যক্ৰমিক বিষয়সমূহৰ লগত কলা আৰু সৃজনশীল শিক্ষাৰ সমন্বিতকৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কে ব্যাখ্যা কৰা ওকে সো প্ৰথমত আমি চাই লও কলা সমন্বিতকৰণ কাক কোৱা হয় বা কাক বোলে কলাৰ সমন্বিতকৰণ অৰ্থাৎ আৰ্ট ইন্টিগ্ৰেশন হৈছে শিক্ষাৰ ভিতৰত কলা আৰু সৃজনশীলতা যোগ কৰি শিক্ষাৰ অধিক ফলপ্ৰসূ আৰু আনন্দদায়ক ৰূপ প্ৰদান কৰা প্ৰক্ৰিয়া সো আমি কি বুজা পালো ইয়াত কলাৰ যি সমন্বিতকৰণ আছে সেইটো মানে হল যে শিক্ষাৰ ভিতৰত কলা আৰু সৃজনশীল যোগ কৰিব লাগিব কলা লগতে সৃজনশীল এখিনি যি আছে আমাৰ দক্ষতা বা কৌশল কলা সেইবোৰ যোগ কৰিব লাগিব কৰি পেলাই শিক্ষাৰ যি শিক্ষাক অধিক ফলপ্ৰসূ আৰু আনন্দদায়ক ৰূপ প্ৰদান কৰিব লাগিব ওকে সো এনে ধৰণৰ পদ্ধতিৰ দ্বাৰা শিক্ষাৰ্থীয়ে পাঠসমূহৰ লগত বাস্তৱ জীৱনৰ সম্পৰ্ক স্থাপন কৰিব পাৰে সো এনেকুৱা ধৰণৰ যদি পদ্ধতি ব্যৱহাৰ কৰা হয় অৰ্থাৎ কলা সমন্বিতকৰণ কৰা হয় শিক্ষাৰ ক্ষেত্ৰত তেনেহলে শিক্ষাৰ্থীসকলে পাঠসমূহৰ লগত বাস্তৱ জীৱনৰ সম্পৰ্ক ভালদৰে স্থাপন কৰিব পাৰিব সো ইয়াৰ কিছুমান প্ৰয়োজনীয়তা আছে যেটো প্ৰশ্নত আমাৰ খুদিছে ইয়াত প্ৰয়োজনীয়তা ব্যাখ্যা কৰিব দিছে সো ইয়াৰ প্ৰয়োজনীয়তা সমূহ তলত দিয়া হৈছে যিকোনো বিষয়ৰ উপলব্ধি সহজ হয় অৰ্থাৎ কলা সমন্বিতকৰণ যদি আমি শিক্ষাত অন্তৰ্ভুক্ত কৰো তেনেহলে যিকোনো বিষয়ৰ উপলব্ধি সহজ হয় বা সহজ কৰে শিক্ষাৰ্থীয়ে চিত্ৰ সংগীত নাটক আদিৰ যোগেদি কঠিন বিষয় সহজে উপলব্ধ কৰিব পাৰিব যদি সমন্বিতকৰণ কৰা হয় কলাক ওকে নেক্সট দি আছে সৃজনশীলতা বিকাশ যেনেকুৱা শিক্ষাৰ্থীসকলৰ চিন্তা শক্তি আৰু উদ্ভাৱন ক্ষমতা বৃদ্ধি কৰে যদি শিক্ষাত কলাৰ সমন্বিতকৰণ কৰা হয় নেক্সট দিয়া আছে সাম্প্ৰদায়িকতা আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ সো ইয়াত কি দিয়া হৈছে যে কলাৰ যোগেদি শিক্ষাৰ্থীয়ে নিজা সংস্কৃতিৰ বিষয়ে বেছিকৈ জানিব পাৰিব ওকে নেক্সট দিয়া আছে আনন্দদায়ক শিক্ষণ যে পুস্তক নিৰ্ভৰ শিক্ষাৰ বাহিৰে অৰ্থাৎ কিতাপৰ ওপৰত নিৰ্ভৰ নকৰি কলা শিক্ষাৰ্থীৰ মনৰ আগ্ৰহ বৃদ্ধি কৰে অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰীয়ে কলাৰ শিক্ষাৰ্থী হয় হিয়তৰ মনত যে আগ্ৰহ আছে হেতু যথেষ্ট পৰিমাণে বৃদ্ধি হয় ওকে সো উদাহৰণ স্বৰূপে যদি কোনো বিষয়ত গাণিতিক সমস্যাবোৰ কঠিন হয় তেন্তে শিক্ষাৰ্থীয়ে মণ্ডলীয় চিত্ৰ নৃত্য আৰু নাটকৰ জৰিয়তে সংখ্যা আৰু গাঠনিক ধাৰণাবোৰ বুজিব পাৰে হে আমি কি ক'ব পাৰো যে কলাৰ সমন্বিতকৰণ শিক্ষাৰ এক অন্যতম গুৰুত্বপূৰ্ণ অংগ সো আমি এইখিনিতে বুজা পালো যে শিক্ষাত আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ কি হয় কলা সমন্বিতকৰণ যদি এইখিনি কৰা হয় তেনেহলে হিয়তৰ শিক্ষা ক্ষেত্ৰটো যথেষ্ট উন্নত হয় সো মই 2023 কোৱেশ্চন খন এক্সপ্লেইন কৰিলো এতিয়া ইয়াৰ পিছত যিবোৰ কোৱেশ্চন পেপাৰ আছে 2021 2022 সেইবোৰ লাহে মই এক্সপ্লেইন কৰি থাকিম আপোনালোকক দি থাকিম আপোনালোকে পৰীক্ষাৰ আগত চাই যাব নিশ্চয় আপোনালোকৰ হেল্প হ'ব সো মই আগৰ নিচিনাকৈ পুনৰ এবাৰ ক'ব বিচাৰিম যে যদি এনেকুৱা ধৰণৰ ভিডিও পাই থাকিব বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক লগতে ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব শেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত আৰু এইখিনিতে আমি শেষ কৰিলো সো নেক্সট ক্লাছত আমি পুনৰ কথা পাতিম আজিলৈকে এইখিনিয়ে টিল দেন থ্যাংক ইউ হ্যাভ আ গুড ডে